ডিজিটেল আসাম 2.0 চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 18 নম্বৰ কিস্তিৰ পইচা সেইটোক লৈ, লগতে আমি আলোচনা কৰিম আজি যি ADRE যিটো নটিফিকেশ্যন আহিলে এডমিট কাৰ্ডক লৈ সেইটো বিষয়ে আলোচনা কৰিম যে ADRE যিসমূহ এডমিট কাৰ্ড আছে এই এডমিট কাৰ্ডসমূহ আপোনালোকে কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব, কেনেকৈ কৰিব লাগিব, লগতে আপোনালোকে যদি এডমিট কাৰ্ডখন ডাউনলোড কৰাৰ সময়ত যিসমূহ তাৰ ID পাছৱৰ্ড থাকে সেইটো যদি পাহৰি গ'ল তেনেকুৱা ক্ষেত্ৰত কি কৰিব লাগিব, লগতে আপুনি যদি গ্ৰেড 4ৰ কাৰণে এপ্লাই কৰিছিলে তেনেহ'লে ইয়াৰ কাৰণে আপোনালোকৰ এটা আপডেট আছে যিটো বিষয়ে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে যদি আপুনি ভিডিঅ'টোত লাইক এটা কৰা নাই যদি ভিডিঅ'টোত লাইক এটাও কৰি দিব। চেনেলটো যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমে আমি আলোচনা কৰি লওঁ PM কিষাণ সন্মান নিধি আঁচনিখনৰ কথা, যে PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 18 নম্বৰ কিস্তিৰ পইচা এই পইচাটো সোমোৱাৰ আগতে আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহিছে যে যিসকল PM কিষাণৰ হিতাধিকাৰী আছে, যিসকলে ধৰি লওক PM কিষাণ ৰিলেটেড তেওঁলোকৰ কিবা প্ৰব্লেম হৈ আছিলে, যেনে KYC ৰিলেটেড মানে KYC ৰিলেটেড ধৰি লওক কিবা প্ৰব্লেম হৈ আছিলে বা ধৰি লওক আধাৰ বেংক একাউণ্ট লিংকৰ কিবা প্ৰব্লেম হৈ আছিলে, এইসমূহ যদি আপোনালোকে ঠিক কৰিছিলে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এতিয়া ন'ইয়ৰ ষ্টেটাছত গৈ এইসমূহ চেক কৰিব পাৰে। কাৰণ এইসমূহ কাম এতিয়া লাহে লাহে সকলোবিলাক ঠিক হ'বলৈ ষ্টাৰ্ট হৈ গ'ল। বহুতো মানুহৰ এইসমূহ কাম এতিয়া প্ৰপাৰলি ঠিক হৈ আহিছে। গতিকে আপোনালোকে যদি আপোনাৰ কিবা যদি ধৰি লওক কাম খেলি মেলি হৈ আছিলে, KYC ৰিলেটেড, বেংক একাউণ্ট লিংকৰ ৰিলেটেড বা ধৰি লওক লেণ্ড চিডিঙৰ ৰিলেটেড এইসমূহ যদি কিবা কাম খেলি মেলি হৈ আছিলে তেনেহ'লে আপোনালোকে ন'ইয়ৰ ষ্টেটাছত আহিব। অহাৰ পাছত আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াত দিব, দিয়াৰ পাছত আপুনি কেপচা কোডটো ফিল কৰি গেট OTP অপশ্যনত ক্লিক কৰিব। তাৰ পৰা আপোনালোকৰ মোবাইললৈ এটা OTP যাব, সেই OTPটো ফিল কৰি আপোনালোকে সম্পূৰ্ণ ষ্টেটাছটো চেক কৰিব পাৰিব। আপোনালোকৰ সকলোবিলাক বস্তু যদি ঠিক হৈ আছে তেনেহ'লে 18 নম্বৰ কিস্তিৰ যিটো পইচা সেইটো আপুনি লাভ কৰিব। লগতে ধৰি লওক যিসকল লোকৰ PM কিষাণ আঁচনিখনৰ ধৰি লওক পইচা বন্ধ হৈ গ'ল বা ধৰি লওক তেওঁলোকে কিবা কাৰণত পইচাসমূহ পোৱা নাই, তেওঁলোকৰ যদি এতিয়া কিবা যদি ঠিক কৰিবলগীয়া আছে তেওঁলোকৰ সেইমতে ঠিক কৰি ল'ব পাৰে। কিন্তু প্ৰথমে আপোনালোকে যিটো আপোনাৰ ষ্টেটাছ আছে সেইটো চেক কৰিব। আৰু এটা কথা শুনক, PM কিষাণৰ বহুতো হিতাধিকাৰী এনেকুৱা থাকে যি ধৰি লওক এপ্লাই কৰি মেলি PM কিষাণ আঁচনিখনত তাৰপৰা তেওঁলোক বহি থাকে, তেওঁলোকে ভাবে যে আমাৰ ডাইৰেক্টলি একাউণ্টত পইচা সোমাব। তেনেকুৱা নহয়, আপুনি ষ্টেটাছটো চেক কৰিব লাগিব। বা যিসকলৰ ধৰি লওক PM কিষাণৰ পইচা সোমায়ো আছে তেওঁলোকেও মাজে মাজে ষ্টেটাছটো চেক কৰি থ'ব লাগে। কাৰণ কি হয়, এই আঁচনিবিলাকত কিছুমান বস্তু আপডেট হৈ থাকে। কেতিয়াবা আপোনাৰ ধৰি লওক কিবা কাৰণত কিবা নাম কাট খাই যাব পাৰে, সেইকাৰণে আপুনি ন'ইয়ৰ ষ্টেটাছত গৈ এইখিনি বস্তু চেক কৰি থাকিব। যাৰ কাৰণে কি হয়, বহুতো মানুহে PM কিষাণ আঁচনিখনৰ পইচাসমূহ মাজে মাজে তেওঁলোক নোপোৱা হৈ যায় আৰু পিছত তেওঁলোকে কয় যে আমাৰ আঁচনি পইচা নোসোমোৱা হ'ল আমুক তামুক। গতিকে আপোনালোকে ন'ইয়ৰ ষ্টেটাছত গৈ আপোনালোকৰ ষ্টেটাছটো প্ৰপাৰলি চেক কৰি থাকিব। যদি আপোনাৰ ধৰি লওক কিবা খেলি মেলি হৈ আছে নেকি বা ধৰি লওক আপোনালোকৰ আহিবলগীয়া কিস্তিটো সোমাব নে নোসোমায় এইখিনি বস্তু চাই থাকিব। কাৰণ যেতিয়া কিস্তি সোমাবলৈ হয় তেতিয়া FTO প্ৰচেছ এনেকুৱা ধৰণৰ বস্তুখিনি এটা আপডেট হৈ যায়। এইখিনি বস্তু আপোনালোকে সেইকাৰণে নিজে এবাৰ চেকআউট কৰি থাকিব। লগতে যিসকলে নতুনকৈ PM কিষাণ আঁচনিত এপ্লাই কৰে তেওঁলোককো এটা কথা কৈছোঁ যে বহুতে KYC নকৰে, যাৰ কাৰণে তেওঁলোকে আঁচনিখনত এপ্লাই কৰে কিন্তু পইচা লাভ নকৰে। সেইকাৰণে আপোনাৰ KYCটো কমপ্লিটলি হৈ আছে নে নাই হোৱা এইখিনি বস্তু আপোনালোকে চেক কৰি থাকিব। এতিয়া হ'ল PM কিষাণৰ যিটো 18 নম্বৰ কিস্তিৰ পইচা এইটো আপুনি কেতিয়া লাভ কৰিব সেইটো কৈ দিওঁ। PM কিষাণৰ 18 নম্বৰ কিস্তিৰ পইচা এতিয়া নিউজত যিটো আপডেট আহিছে সেইটো মতে আপোনালোকে অক্টোবৰ মাহতে লাভ কৰিব, আৰু নহ'বা আপুনি ছেপ্টেম্বৰ মাহৰ শেষৰ ভাগতো PM কিষাণৰ পইচা পোৱাৰ সম্ভাৱনা আছে। কিন্তু একদম কম সম্ভাৱনা আছে ছেপ্টেম্বৰ মাহত পইচা পোৱাটো, কিন্তু অক্টোবৰ মাহৰ আপুনি শেষৰ ফালে PM কিষাণৰ যিটো পইচা সেইটো পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপোনালোকে পইচা যদি পায়ো আছে, কিস্তি যদি ঠিকমতে আপোনালোকে লাভ কৰিও আছে, ন'ইয়ৰ ষ্টেটাছত গৈ চেক কৰিব। যদি কিবা খেলি মেলি হৈ আছে তেনেহ'লে আপোনালোকে কৃষি কাৰ্যালয় যিটো আছে আপোনাৰ ডিষ্ট্ৰিক্টত তাত গৈ মেলি যোগাযোগ কৰিব। তাত যিসমূহ ধৰি লওক আপোনালোকক খেলি মেলি থাকিব সেইসমূহ ঠিক কৰি দিব। বহুতো ক্ষেত্ৰত আপোনালোকক IPB একাউণ্ট খুলিবলৈও কোৱা হ'ব পাৰে। IPB একাউণ্টটো আপোনালোকে খুলিবলগীয়া হ'লে আপুনি খুলি ল'ব লাগিব। এতিয়া আগবাঢ়িছোঁ আজি পিছৰটো আপডেটলৈ, যিটো আহিছে ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামক লৈ। আপোনালোক যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলে তেওঁলোকে নিশ্চয় এই নটিফিকেশ্যনটো লাভ কৰিলে যে আপোনালোকে 2 ছেপ্টেম্বৰ তাৰিখৰ ৰাতিপুৱা 11টা বজাৰ পৰা আপুনি এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। এতিয়া আপোনালোকক প্ৰথমে কৈ দিওঁ যে এই এডমিট কাৰ্ড যিটো আপোনালোকে ডাউনলোড কৰিব এইটো এডমিট কাৰ্ড আপোনালোকৰ হৈছে গ্ৰেড 3 লেভেলৰ যিখিনি আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পোষ্ট আছে সেইখিনিৰ কাৰণে, অৰ্থাৎ কেটেগৰী অফ ৰিটেন এক্সামিনেশ্যনত লিখি থোৱা আছে HSSLC লেভেলৰ। মিনিমাম কোৱালিফিকেশ্যন ৰিকুৱাৰ্ড হৈছে HSSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ আৰু HSSLC ছায়েন্স ষ্ট্ৰীমৰ এক্সামিনেশ্যন পাছ, অৰ্থাৎ এইকেইটা হৈছে আপোনাৰ এক্সামটোৰ যিটো ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন। আৰু এইসমূহ এডমিট কাৰ্ড আপোনালোকে লাভ কৰিব মানে ডাউনলোড কৰিব পাৰিব 2 ছেপ্টেম্বৰ তাৰিখৰ পৰা। তাৰ বাকী যিকেইটা এক্সাম হ'ব সেইকেইটাৰ কাৰণে আকৌ আপোনালোকক এডমিট কাৰ্ড দিয়া হ'ব। ঠিক আছে, এই যিটো এক্সাম হ'ব এইটো হ'ব 15 ছেপ্টেম্বৰ তাৰিখে ৰাতিপুৱা 10টা বজাত, আৰু এটা হ'ব 1:30 বজাত, সেইদিনা দেওবাৰ হয়। এতিয়া আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবৰ কাৰণে আপোনালোকক দুটা ৱেবছাইট দিছে, এটা হৈছে www.assam.gov.in আৰু এটা হৈছে www.site.sebaonline.org। আৰু এডমিটসমূহ ডাউনলোড কৰোঁতে আপোনালোকে লিখি থৈছে চাওক, দ্য কেণ্ডিডেট হেভ টু ডাউনলোড এণ্ড টেক প্ৰিণ্ট আউট দেয়াৰ এডমিট কাৰ্ড বাই ইউজিং দেয়াৰ এপ্লিকেশ্যন নম্বৰ এণ্ড পাছৱৰ্ড ইউজ while filling of the form for applying for the post. The candidate have to produce hard copy of the print admit card to appear in the written examination and
মাষ্ট ফ'ল' অল দ্য ইনষ্ট্ৰাকশ্যন মেনশ্যন ইন দ্য এডমিট কাৰ্ড আপোনালোকে যেতিয়া এডমিট কাৰ্ডটো ডাউনলোড কৰিব লাগিব তেতিয়াহ'লে আপুনি এপ্লিকেশ্যনখন যেতিয়া কৰিছিলে মানে এপ্লাই যেতিয়া কৰিছিলে যিটো আপোনাৰ এপ্লিকেশ্যন নং আৰু আপুনি পাছৱৰ্ড লাভ কৰিছিলে সেইটো দি আপুনি লগ ইন কৰিব লাগিব বাই চান্স যদি আপুনি পাহৰি গ'ল তেনেকুৱা ক্ষেত্ৰত ফৰগট পাছৱৰ্ড মাৰিলেও আপোনালোকৰ যিটো মোবাইল নম্বৰ বা ইমেইল আইডি তালৈ আপোনাৰ যিটো পাছৱৰ্ড আছে সেইটো গুচি যাব লগতে আপোনাৰ এপ্লিকেশ্যনৰ যিটো আইডি সেইটো আপোনালোকৰ গুচি যাব আৰু আপুনি লগ ইন কৰি ল'ব পাৰিব যেতিয়া আপোনাৰ ধৰি লওক এডমিট কাৰ্ড ডাউনলোড হ'ব আৰম্ভ হ'ব মই আপোনালোকক ভিডিঅ' বনাই দেখুৱাই দিম কেনেকৈ আপুনি এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব অৰ্থাৎ যিসকলে ধৰি লওক এবাৰ নতুনকৈ পৰীক্ষাটো দিছে তেওঁলোকক সেই বস্তুটো দেখুৱাম বাকী অলৰেডি যিসকলে পৰীক্ষা দিলে তেওঁলোকে জানে এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব লাগে আৰু লগতে বহুতো লোকৰ এইবাৰ যিসমূহ আৰু লগতে বহুতো লোকে কিন্তু ADR এডমিট কাৰ্ড নাপাব কোনসকলে এই ADR এডমিট কাৰ্ডসমূহ নাপাব সেইটো কৈ দিছোঁ চাওক আপোনালোকে মাজতে এটা নিউজ শুনিবলৈ পাইছিলে যে বহুতো লোকে কি কৰিছে ডিগ্ৰী থকাৰ পিছতো গ্ৰেড 4 কাৰণে এপ্লাই কৰিছে এতিয়া আপুনি যদি ডিগ্ৰী থকাৰ পিছতো গ্ৰেড 4 কাৰণে এপ্লাই কৰিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকলৈ নিশ্চয় মেইল আহিব পাৰে যে আপোনাৰ যিটো ধৰি লওক সম্পূৰ্ণ এপ্লিকেশ্যন প্ৰক্ৰিয়া সেইটো ৰিজেক্ট কৰি দিয়া হ'ল কাৰণ আপোনালোকক প্ৰথমেই কৈ দিছিলে যে আপোনাৰ ডিগ্ৰী থাকিলে আপুনি গ্ৰেড 4 কাৰণে এপ্লাই নকৰিব কাৰণ ডিগ্ৰী যিসমূহ ধৰি লওক চাকৰি আছে যিসমূহ ধৰি লওক গ্ৰেড 4 চাকৰি আছে সেইসমূহ তেওঁলোকে 8 পাছৰ লেভেলত আৰু 10 পাছৰ কাৰণে ৰাখিছে গতিকে আপুনি যদি ডিগ্ৰী লৈ মেলি আপুনি গ্ৰেড 4 কাৰণে এপ্লাই কৰে তেনেকুৱা ক্ষেত্ৰত পিছত প্ৰব্লেম হ'ব আপোনালোকৰ বাৰে বাৰে কৈ আছিলে কিন্তু বহুতো লোকে কি কৰিছে থাৰ্ড গ্ৰেডো এপ্লাই কৰি দিছে ফ'ৰ্থ গ্ৰেডো এপ্লাই কৰি দিছে কিন্তু তেওঁলোকৰ ডিগ্ৰী আছে যদি আপোনাৰ ডিগ্ৰী আছে আৰু আপুনি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড দুইটা এপ্লাই কৰিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ফ'ৰ্থ গ্ৰেডৰ এডমিটটো খুব সম্ভৱতঃ নেপাব কাৰণ বহুতো লোকৰ মাজতে ইমেইলত মেছেজ আহিলে ৰিজেক্ট কৰা বুলি ফ'ৰ্থ গ্ৰেডৰ তেওঁলোকৰ যিটো ধৰি লওক এপ্লাই আছিলে গতিকে আপোনাৰ ইমেইল নাহিবও পাৰে বা আহিবও পাৰে যদি নাই অহা আৰু আপুনি যদি এডমিট কাৰ্ড নাপায় তেনেকুৱা ক্ষেত্ৰত আপুনি জানিব যে আপোনাৰ ডিগ্ৰী থকাৰ কাৰণে আপুনি এপ্লাই কৰিছিলে তেনেকুৱা ক্ষেত্ৰত সেইকাৰণে আপুনি নাপালে মই ইয়াৰ আগতে এটা ভিডিঅ' বনাই থৈছিলোঁ যে ডিগ্ৰী থাকি আপোনালোকে গ্ৰেড 4 এপ্লাই কৰি চাকৰি কৰিলে পিছত প্ৰব্লেম কেনেকুৱা ধৰণৰ হ'ব পাৰে সেইটোৰ বিষয়ে মই অলৰেডি আপোনালোকক ভিডিঅ'ত কৈ থৈছিলোঁ বাকী যিসকলে ধৰি লওক এপ্লাই কৰিছে গ্ৰেড 3 বা গ্ৰেড 4 ধৰি লওক তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী পাছ গ্ৰেড 3টো এপ্লাই কৰিছে গ্ৰেড 4টো এপ্লাই কৰিছে তেওঁলোকৰ কোনো প্ৰব্লেম নাই বা যিসকলে ধৰি লওক ডিগ্ৰী পাছ কৰিলে আৰু তেওঁলোকে গ্ৰেড 3ত এপ্লাই কৰিছে তেওঁলোকৰ কোনো প্ৰব্লেম নাই কিন্তু ডিগ্ৰী থাকি আপুনি গ্ৰেড 4 আৰু গ্ৰেড 3 দুইটাতে নোৱাৰে গ্ৰেড 3ত পাৰিব গ্ৰেড 4 লেভেলত যদি আপুনি পষ্টত এপ্লাই কৰিছে তেনেহ'লে আপোনালোকৰ এডমিট কাৰ্ড নাহে গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মোৰ ৰেগুলাৰ চাই থাকিবৰ কাৰণে লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ